সমূহ ভক্তবৃন্দ বা বানক সমস্ত আই মাতৃ সমস্ত আজি পৰমানন্দ আটা সত্ৰ পৰিচালনা সমিতিয়ে দুদিনীয়াকৈ আয়োজন কৰা ভাগৱতৰ আজি দ্বিতীয় কাৰ্যসূচী আজি 1 বহাগ চাওঁতে চাওঁতে নতুন বৰ্ষটিৰ প্ৰায় 20 দিন গ'লগৈ মাহ যায় বছৰে বাগৰ খলাই যি হওক আজি পৰম আনন্দৰ দিন এই ভাগৱত চলি আছে আৰু এই ভাগৱতৰ বৰ্তমানৰ অধ্যায়টি ইন্দ্ৰৰ দ্বাৰা বৃহস্পতিক অপমান আৰু মানুহে বাৰু কেতিয়া এজন মানুহে আন এজন মানুহক অপমান কৰে দেই এই বিষয়ে আপোনালোকে নিশ্চয়কৈ জানিব যে নতুন ধনীৰ অহংকাৰ বুলি কয় যেতিয়া মানুহ নতুনকৈ ধনী হয় তেতিয়া অহংকাৰ বাঢ়ে ইন্দ্ৰৰ কি বাঢ়িল শ্ৰী মদগৰ্ভ আতি অন্ধ বৈলমতি বুলি কৈছে নোপোৱা বস্তু যেতিয়া হঠাতে পাই যায় নাপাবলগীয়া বস্তু যেতিয়া পাই যায় নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হয় মানুহৰ তেতিয়া অহংকাৰ বাঢ়ে মানুহৰ অহংকাৰ বাঢ়ে দেৱতাৰো অহংকাৰ বঢ়া বুলি কৈছে যে যেতিয়া ইন্দ্ৰই দেখিলে তেওঁৰ চাৰিওফালে পৰিচাৰক পৰিচাৰিকা ওপৰত চন্দ্ৰতাপ বিচি দিয়া বা দিয়া দাসী পৰিচাৰিকা আৰু 33জন দেৱতা বহি আছে আমাৰ সাধাৰণতে কি বুলি কয় মানে 33 কোটি দেৱতা 33 কোটি দেৱতা কৰি থাকে আচলতে 33 কোটি নহয় 33 জন কাৰণ ঋগবেদ সামবেদ যজুৰ্বেদ অথৰ্ববেদ মিলি 21,000 শ্লোকহে আছে 4খন বিল মিলি আৰু 21,000 শ্লোকৰ প্ৰত্যেকটো শ্লোকে এজন এজন দেৱতাৰ নামহে কৈছে আৰু এজন দেৱতাৰ নামে বহুবাৰ পুনৰাবৃত্তি হৈছে গতিকে 21,000 শ্লোকে 33 কোটি দেৱতাৰ বৰ্ণনা কেতিয়াও দিব নোৱাৰে বেদৰ মন্ত্ৰ হ'ব লাগিলে ঋষি দেৱতা ছন্দ কোন ঋষিয়ে ৰচনা কৰিছে কোন দেৱতাৰ কাৰণে ৰচনা কৰিছে কোন ধৰণত ৰচনা কৰিছে ঋষি দেৱতা ছন্দ সেই হিচাপে 21 কোটি মন্ত্ৰই মাত্ৰ এজন দেৱতাৰ নামহে কয় গতিকে 21,000 শ্লোকে 33 কোটি দেৱতাৰ নাম কেতিয়াও ক'ব নোৱাৰে অসম্ভৱ কথা কাৰণ 33 কোটি যদি শ্লোক থাকিলেহেঁতেন বেদত বেলেগ কথা কোননো সেই 33জন দেৱতা ইয়াতে হিচাপ দিছে দ্বাদশ আদিত্য অষ্টবসু একাদশ ৰুদ্ৰ এই 33জন দেৱতা গতিকে 33জন দেৱতাৰ সৈতে কি আছে ইন্দ্ৰ স্বৰ্গত বহি আছে আৰু এই যেতিয়া দেৱৰাজ ইন্দ্ৰক জয় দেৱৰাজ বুলি কেহু কৰে স্তুতি বাদ্যবন্ধ ছত্ৰ ধৰি দিনে ৰাতি ত্ৰৈলোক্য আছে যে হেন পায়া সুৰপতি শ্ৰী গৰ্ভ মদে আতি অন্ধ হৈলমতি আৰু যেতিয়া শ্ৰী মদ গৰ্ভ হ'ল সম্পত্তি বৃদ্ধি পালে তেওঁ আলপৈচান ধৰা ব্যক্তিৰ অভাৱ নাই তেওঁৰ জয় জয় গান কৰা হ'ল আৰু তেওঁ অহংকাৰ বৃদ্ধি হ'ল আৰু অহংকাৰ বৃদ্ধি হৈ তেওঁ কাকো নমনা হ'ল স্বৰ্গৰ ৰজা ইন্দ্ৰ বুলি নহয় মানুহৰো অহংকাৰ হ'লেই পতন হয় মানুহে কি কথাত অহংকাৰ কৰে বাৰু ৰূপক লৈ অহংকাৰ কৰে কোনোবাই ভাবিব পাৰে মই ধুনীয়া দেখাত ৰূপক লৈ অহংকাৰ ধনক লৈ অহংকাৰ যে মোৰ সমান ধনী মানুহ নাই বংশক লৈ অহংকাৰ আমি ডাঙৰ বংশৰ মানুহ উচ্চতাক লৈ অহংকাৰ মোৰ সমান ওখ মানুহ নাই তেওঁৰ শক্তিক লৈ অহংকাৰ মোৰ সমান ক্ষমতাশালী মানুহ নাই মোৰ সমান শক্তিবান মানুহ নাই উপাধিক লৈ অহংকাৰ কৰে আমাৰ উপাধিটো আটাইতকৈ ডাঙৰ শিক্ষাক লৈ অহংকাৰ কৰে মোৰ সমান শিক্ষিত মানুহ নাই নিজৰ গুণক লৈ অহংকাৰ কৰে
মোৰ আখৰবোৰ ধুনীয়া, মই ধুনীয়া কাম কৰোঁ, মই য'তেই কৰোঁ ত'তেই সফলতা লাভ কৰোঁ, এনেকুৱাকৈ মানুহে ৰূপক লৈ, ধনক লৈ, যৌৱনক লৈ, জীৱনক লৈ, জাতিক লৈ, মানে নিজৰ উপাধিক লৈ, শিক্ষাক লৈ, ক্ষমতাক লৈ, পদমৰ্যাদাক লৈ এনেকুৱা প্ৰায় 100 বিধমান বিষয় আছে। এই বিষয়বোৰক লৈ পেলাই মানুহে অহংকাৰ কৰে, কিন্তু মৰোতে একো লগত লৈ নাযায়। মই যে সৰু কথা এটা কৈছোঁ দেই, শ্মশানত কি থাকে বাৰু? শ্মশানত ছাই থাকে। ছাই হোৱাৰ আগতে কি হয় বাৰু? জ্বলে। খৰিৰ, শুকান খৰি হওক বা কেঁচা খৰি হওক, বনোৱা চিতাখনত যেতিয়া এটা বেমাৰী দেহ, এটা মৃত দেহ জাপি দিয়া হয়, আৰু এবাৰ কোৱা হয়, কথিত আছে, চিতাত যদি জুই লাগে নুনুৱাই, যিমানেই বৰষুণ নিদিওঁ। আৰু চিতাৰ সেই জুইকুৰাই এটি মৃতদেহ, এটি বেমাৰী দেহ, আকস্মিকতে হওক বা স্বাভাৱিকভাৱে মৃত্যু হোৱা এটি দেহ জুয়ে সামৰি লয়। চিতাৰ জুইকুৰাক ক্ৰব্যদাত বুলি কয়। ক্ৰব্যদাত সেইকুৰা অগ্নিৰ নাম, যিকুৰা জুয়ে পাপী পুণ্যৱান সমস্তকে সামৰি লয়। গতিকে শেষ পৰিণতি কি আমাৰ? ছাই। ছাই বৰণ কি ক'লা? এই বুলি ভাবকচোন, যেন মানুহবোৰে ছাই হ'বৰ কাৰণেই জীৱনত জ্বলি থাকে, নিজেতো জ্বলেও বেলেগকো জ্বলায়, হয়নে নহয়? বহুতে কি কয়, জ্বলাই মাৰিছে আৰু দিনে ৰাতি, কয় নকয়? কিন্তু জ্বলাই মাৰিলে কিডাল হ'বগৈ? নিজেও জ্বলিব আৰু কেইদিন পিছতে তেওঁ ছাই হৈ যাব। গতিকে যেতিয়াই মই শ্মশানত যাব লগা হয়, মোৰ এটা কথাই মনলৈকে আহে, মানুহে যেন ছাই হ'বৰ কাৰণে জ্বলে আৰু বেলেগকো জ্বলায়। মানে কিছুমানে মনত কি কয়, মই নিজেও মোক শান্তি নালাগে, মই বেলেগক শান্তি নিদিওঁ। এনে মানুহ কিছুমান আছে যে নিজেও শান্তি নিবিচাৰে আৰু বেলেগকো শান্তি নিদিয়ে, আছে নাই বাৰু? গতিকে কিন্তু তেওঁ নিজে শান্তি পাওক নাপাওক, বেলেগক শান্তি দিয়ক নিদিয়ক, তেওঁ কিন্তু জ্বলি পুৰি এদিন ছাই হৈ যাব, নহ'ব জানো? আজি চাব ইন্দ্ৰৰ অৱস্থা অলপ পিছত কি হয়। গতিকে এটাই মনত ৰাখিবগৈ, ৰূপত, গুণত, শিক্ষাত, জাতিত, উপাধিত, পদমৰ্যাদাত, আকাৰত, আকৃতিত, সমতাত, শক্তিত, কাৰ্যদক্ষতাত, যি যি কাৰণত মানুহে অহংকাৰ কৰে, সেই কাৰণতে মানুহৰ অধপতন ঘটে। আৰু অহংকাৰ কেতিয়া হয়? যেতিয়া সকলো কাম নিজেই কৰা বুলি ভাৱনালৈকে আহে। সমস্ত কৰ্ম কৰোঁ মই আপোনে, অহংকাৰ বুলি তাক জানিবা সমস্তে। ভাগৱতত কৈছে, যেতিয়াই এই মনটোৱে ভাবে যে সকলো কাম ময়েই কৰিছোঁ, তাৰে নাম অহংকাৰ, হয়নে? গতিকে এই অহংকাৰৰ ফলত মানুহৰ পতন ঘটে। আৰু ইন্দ্ৰই এই হঠাতে তেওঁ স্বৰ্গৰ সকলো ধৰণৰ বৈভৱৰ অধিকাৰী হোৱাৰ কাৰণে তেওঁ কাকো নমনা হ'ল। আৰু এতিয়া আনকি স্বৰ্গৰ গুৰু, দেৱগুৰু বৃহস্পতিকো অমান্য কৰিব। এই কথাকেই শুকদেৱে পৰীক্ষিতক কৈছেগৈ, হে ৰাজন চোৱা কি হয়, যে ইমান ডাঙৰ জন্তু হাতী, ধীৰ স্থিৰ গমন, হস্তি গমন বুলি কয়, কিন্তু সিও পিছল খায়। সজ্জনৰো বুৰে নাও, হস্তিৰো পিছলে পাওঁ। হাতী আৰু পিছল খাবলগীয়া কথা আছে নেকি? কিন্তু শুকদেৱে কৈছে যে হাতীও পিছল খায়, অৰ্থাৎ ইন্দ্ৰৰ কথা কৈছে। ইন্দ্ৰ কেনেকৈ পিছল খাব এতিয়া আপোনালোকে গম পাব। হ'ব আগবাঢ়ো। কৃষ্ণ একদিন বৃহস্পতি গলাহে স্থান,
বহিয়া সন্ত ইন্দ্র বহল আহন গরুক দেখিয়া ইন্দ্রে নচলিলা গাঁও দেখিলা হন পাধ্য অজ্ঞয়া সমন এরম দেখিলা হন পাধ্য অজ্ঞয়া সমনি শ্রী গর্ভ অন্ধ দেখি নে দেখিলা যে হরা হরে নময় বৃহস্পতি মুনি বর শিষ্য হইয়া ইন্দ্রে নক রিলত নকৰিল হতকাৰ আনুদে গণে দেখি বৃহস্পতি জানি লন্ততে তীখনে এরম শ্রী গর্ভে অন্ধ ভৈল ইতু পতে আর তথা কিবা নহিকে গুতি হরি হরি আক আৱে পাইলে দুর্গতি দেবগণ মন্দ ভৈলা ইহার গতি ইরামেহি কণ্ঠে পরম বৈষ্ণবদী জবর কিছু নবুজিয়া পাছে গলানি ঘর মহন্তকে গুরু যেবে চলি গলা ঘর তেবে জ্ঞান ভৈল জানি লন্তপুর কি করি মরিলু করি দুঃখ গুরু বৃহস্পতির রাইলো অন্তখ এরাম আপোনাক আপুনি নি দন্ত পতে মোত পরে নাহি আর দুষ্ট মন্দ মতি রামজিতু গুরু প্রাণ রাখি লন্তব বেলা হেনয় গুরুক মই করিলু হেলা
ৰাম শ্ৰী গৰ্ভে মত মই ভৈলো দুৰাচাৰ সমাজতে গুৰু কক ৰেলো তিৰস্কাৰ কোনন পণ্ডিত বাঞ্ছা কৰে তো শিক ব্ৰহ্মপদ লক্ষ্যে ককো দেখে ধিক ধিক মই হেন ইন্দ্ৰ হব দেৱতাৰ পতি হেতু শ্ৰীয়ে কৰিলে ক অসুৰ সংগতি এৰা মৃত্যুচিক পাই মত্ৰ নহিবে কোনে একে হৰি ভকত বিনেতি ভুবনে এৰাম হিংসাখনে বহিয়া থা কন্তেৰা জাগনে কাহাকো প্ৰণাম নকৰিলতে তিক্ষণে হেন সবে কথা কহে যিটো বিধগণে পৰম ধৰ্ম কোনটো জানে ন তো শুনে কৃষ্ণ এদিনাখন স্বৰ্গত ৰাজসভা বহিছে আৰু সুন্দৰ ধৱল ছত্ৰৰে ইন্দ্ৰৰ সিংহাসনৰ ওপৰত বিৰাজমান আৰু সোঁৱৰে বিচি আছে ইন্দ্ৰক আৰু ইন্দ্ৰ যেতিয়া ৰাজসভাত সোমাই অহাই নাই ইতিমধ্যে বৃহস্পতিও স্বৰ্গৰ ৰাজসভালৈকে আহিবলৈকে আৰম্ভ কৰিছে ইন্দ্ৰ আগভাগ লৈ আগতে ৰাজসিংহাসনত বহিল কিছু দেৰি পাছত ৰাজসভা চলি থাকোঁতে দেৱগুৰু বৃহস্পতি আহি ৰাজসভাত প্ৰৱেশ কৰিলে কিন্তু দেৱগুৰু বৃহস্পতিক গুৰু হোৱা স্বত্তেও যাৰ ওচৰত ইন্দ্ৰ শৰণাগত হৈছিল নিজৰ গুৰুদেৱকেই উঠি পেলাই সম্ভ্ৰম নজনালে আমি যেতিয়া শ্ৰেণীকোঠাত থাকোঁ শিক্ষক বা শিক্ষয়িত্ৰী যেতিয়া সোমাই আহে আমি সকলোৱে গিৰিহ খাই থিয় হওঁ আমাৰ মহাশয় বা মহাশয়া সোমাই আহিছে নমস্কাৰ মহাশয় বা নমস্কাৰ মহাশয়া বুলি কওঁ আজিৰ ৰেখাত ছাৰ বা মেডাম বুলি কয় কিন্তু ইন্দ্ৰই উঠি পেলাই সন্মান জনাব দূৰৰেই কথা নমস্কাৰ বুলিও নকলে পাদ্য অৰ্ঘ আচমনি একোৱেই নজনালে নেদিলা আসন পাদ্য অৰ্ঘ আচমনি গুৰুক দেখি ইন্দ্ৰে নচালিলা গাঁও বসিয়া আচন্ত ইন্দ্ৰ বহল আথান আৰু কি কৰিলে তেওঁ হেটকেটেই নকৰিলে তেওঁৰ শৰীৰৰ একো অংগই কম্পিত নহ'ল তেওঁ থিয়ও নিদিলে নমস্কাৰো নিদিলে পাদ্য অৰ্ঘ আচমনি নিদিলে বহক বুলিও নকলে আমাৰ এই আজিৰ দেৱসভাৰ ৰাজসভালৈ আপোনাক অভিবাদন জনোৱা হৈছে এই বুলিও নকলে আৰু বৃহস্পতিয়ে গম পালে যে অহংকাৰত মতলীয়া এই
ইন্দ্ৰৰ বলিয়ালি আৰম্ভ হৈছে নকৰিলে শতক আৰু আন দেৱগণে দেখি বৃহস্পতি জানিল অন্ততেতিখনে দেৱতাৰ ৰজা ইন্দ্ৰয়ে যেতিয়া বৃহস্পতিক সন্মান নজনালে আন দেৱতাই কিয় জনাব আৰু আমি অভিভাৱক পিতৃ আৰু মাতৃসকল আমি পিতৃ আৰু মাতৃসকলে যদি ঘৰলৈকে অহা আলহী অতিথি ভকতক যদি সেৱা নবঢ়াওঁ আমাৰ ল'ৰা ছোৱালী আগবঢ়াবনে যাৰ ঘৰত নামঘৰেই নাই পুৱা গধূলি মূৰ দোৱাবলৈকে সেই ঘৰৰ ল'ৰা ছোৱালীয়ে জানো মূৰ দোৱাবলৈ শিকিব যাৰ গৃহত নামঘৰ আছে গুৰুগৃহ আছে তেওঁহে মূৰ দোৱাব পিতৃ মাতৃ যদি মূৰ নোদোৱাই তেতিয়াহ'লে ল'ৰা ছোৱালী মূৰ দোৱাব জানো একো ক'ব নালাগে আপোনালোকৰ ল'ৰা ছোৱালীয়ে অনবৰতে অনুসৰণ কৰি আছে এদিনাখন মাধৱদেৱে গৈ থাকোঁতে এখন ঠাইত এখন হাবিতলীয়া ঠাইৰে গৈ থাকোঁতে দেখিলে যে এটি পজা ঘৰ আৰু সেই পজা ঘৰটোত এহাল পিতৃ মাতৃ আৰু ল'ৰা ছোৱালী এহাল আৰু মাধৱদেৱে অলপমান অদ্ভুত ধৰণৰ সম্বোধন শুনিছে ল'ৰা আৰু ছোৱালীটোৱে বাপেকক মাতে বুঢ়া আৰু মাকক মাতে বুঢ়ী তো মাধৱদেৱৰ অলপ বিসংগতি লাগিল কি গণ্ডগোল হ'ল বাপেকক মাতে বুঢ়া আৰু মাকক মাতে বুঢ়ী মাধৱদেৱ কাষ চাপি গ'ল আৰু কাষ চাপি গৈ পেলাই সুধিলে যে কোন তোমালোক বোলে এই কাৰণত আমি এই নিৰ্জ স্থানত ঘৰ পাতি আছোঁ এই আমাৰ ল'ৰা ছোৱালীহাল এতিয়া তেওঁলোকে মাক বাপেক এটা কৈছে এটা আমাক কাম কৰকচোন বোলে কি এই আমাৰ ল'ৰা আৰু ছোৱালীয়ে আমাৰ মাকক মাতে বুঢ়ী বুলি আৰু দেউতাকক মাতে বুঢ়া বুলি এতিয়া দেউতাকক দেউতা আৰু মাকক মা বুলি কোৱা কৰি দিয়ক তেতিয়া মাধৱদেৱে কৈছে এইটো ভাতৰ লগত পানী খোৱাৰ দৰে সহজ কাম তেতিয়া আইগৰাকীক ক'লে ঈশ্বৰমুখী হওক ঈশ্বৰ যে আছে বিশ্বাসলৈকে আনক বোলে কেনেকৈ বিশ্বাসলৈকে আনিম তেতিয়া কৈছে আপোনালোক যেতিয়া সৰু সৰু আছিল আপোনালোকৰ মা দেউতাই যি কৈছিল তাকে বিশ্বাস কৰা নাছিল জানো দেই ঠিক কেনেকৈ আপোনালোকে সেই সৰুতে মায়ে বা কওঁতে দেউতাই কওঁতে যেনেকৈ বিশ্বাসত লৈছিল এতিয়াও তাকে কৰক ঈশ্বৰ আছে বুলি বিশ্বাসত লওক এভাগ গুৰুগৃহ তৈয়াৰ কৰক পুৱা গধূলি তাতে শীৰ্ণত কৰক ঈশ্বৰৰ নামখিনি লওক আৰু আইগৰাকী ক'লে আপুনি আপোনাৰ স্বামীক দেউতা বুলি মাতা আৰম্ভ কৰক অ' দেউতা ভাত খাবলৈকে হ'ল দেউতা গাটো তিয়াওক দেউতা নামঘৰত নোসোমাই নেকি আইগৰাকী ক'লে আপুনি স্বামীকে দেউতা বুলি কোৱা আৰম্ভ কৰক দেউতা মানে দেৱতাহে এতিয়া স্বামীক ক'লে আপুনিও আপোনাৰ শ্ৰীমতী ভাবকচোন এয়া স্বয়ং লক্ষ্মী আই মই গা তিয়াই আহিলোঁ গুৰুসেৱা হ'ল একেলগে আমি আহাৰ মুঠি লওঁ তুমি সাজু কৰা আৰু যেতিয়া মাকে দেউতাকক দেউতা বুলি ক'ব আৰম্ভ কৰিলে দেউতাকে মাকক মা বুলি ক'ব আৰম্ভ কৰিলে আই বুলি ক'বলৈকে আৰম্ভ কৰিলে তেতিয়া মাধৱদেৱে ক'লে এমাহ পাছত মই এইফালে আকৌ আহিম এমাহ পাছত যেতিয়া মাধৱদেৱে সেইফালে আহিছে তেতিয়া দেখিছে মাধৱদেৱে ল'ৰা ছোৱালী হালে দেউতাকক দেউতা বুলি কৈছে আৰু মাকক মা বুলি মাতিছে যিখন ঘৰত মাকে আইগৰাকীয়ে স্বামীক সন্মান কৰি সম্বোধন নকৰে যিখন ঘৰত স্বামীয়ে আইগৰাকীক মৰ্যাদাৰ সৈতে সম্বোধন নকৰে সেইখন ঘৰত ল'ৰা ছোৱালী কি ব্যৱহাৰ শিকিব সেইখন ঘৰৰ ল'ৰা ছোৱালী অবাধ্য যিখন ঘৰত মাকে দেউতাকৰ কথা নুশুনে দেউতাকে মাকৰ কথা নুশুনেগৈ দেই গতিকে তেনে ঘৰত আপুনি শ্ৰদ্ধাৰ মৰমৰ ভক্তিৰ মাত নাপায় গতিকে মাধৱদেৱে সৰু কাম এটা কৰিবলৈ কি কাম কৰিলে স্বামীক ক'লে আপুনি পত্নীক আই বুলি মাতিব আইগৰাকীক ক'লে আপুনি স্বামীক দেউতা বুলি মাতিব কি হ'ল উপদেশতকৈ আৰ্হি ভাল আৰু এমাহ পিছত যেতিয়া মাধৱদেৱ আহিছে দেখিলে ল'ৰা ছোৱালীয়ে দেউতাকক দেউতা বুলি কৈছে আৰু মাকক মা বুলি কৈছে অনবৰতেই
আমাৰ ল'ৰা ছোৱালী কিন্তু আমাক অনুসৰণ কৰি আছে, মনত ৰাখিব। গতিকে আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালীৰ সন্মুখত বেয়া আচৰণ কৰি দেখায়, ভৱিষ্যতে সিহঁতে তাকেই পুনৰাবৃত্তি কৰিব। কাৰণ ঘৰখনে শিক্ষাৰ কঠীয়াতলী। স্কুল কলেজত যোৱাৰ আগত বহু কথা, সন্মান, সম্বোধন, আচাৰ, সদাচাৰ, লোকাচাৰ, বেদাচাৰ, দেখাচাৰ ঘৰতেই শিকে। আৰু যদি সদাচাৰ নিশিকাওঁ তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীয়ে কদাচাৰ, অদাচাৰ, বেবিচাৰ শিকি আমাৰ বংশক চোৱাপাতনিলৈকে দিব। আমাৰ ঘৰখনক, আমাৰ বংশবোৰক, এই মানৱ জাতিক, আমাৰ সমাজখনত সদাচাৰ বেবিচাৰ নহ'ব লাগিলে আমি সদাচাৰ শিকাব লাগিব। আৰু তাকে যদি নকৰোঁ ইন্দ্ৰৰ অৱস্থাই অৱস্থা হ'ব। যেতিয়া ইন্দ্ৰই বৃহস্পতিক সন্মান নজনালে বাকী দেৱতাই কিয় জানিব? গতিকে বৃহস্পতিয়ে কি ক'লে যে শ্ৰী গৰ্ভ অন্ধ হৈলে এইটো সুৰপতি আৰু এইটো থাকিবা কনহুকে যুগতি হৰি হৰি আকপাকে পাইলেকো দুৰ্গতি দেৱগণ মন্দ হৈলা ইহাৰ সংগতি। যে শ্ৰীমত ঐশ্বৰ্যত আজি ইন্দ্ৰ অন্ধ হৈ গ'ল, এই ঠাইত ভাল মানুহ থাকিব নাপায়। আৰু ইন্দ্ৰই যিহেতু অভিবাদন নজনালে সেইকাৰণে আন দেৱতাইও সংগ জনা নাই, সংগৰ দুখত দেৱ সমাজ আজি ভ্ৰষ্ট হ'ল। আৰু গতিকে তেওঁ মনত কষ্ট পায়, এই কষ্টে পৰম বৈষ্ণৱতী যাবৰ কিছু বুলিয়ে পাছে গৰিল নিজৰ ঘৰ। আৰু একো নকয় দেৱগুৰু বৃহস্পতিয়ে স্বৰ্গৰ সভা পৰিত্যাগ কৰি তেওঁ নিজৰ গৃহলৈ গুচি গ'ল। আৰু যেতিয়া দেৱগুৰু বৃহস্পতি ঘূৰি গ'ল আৰু তেতিয়াই ইন্দ্ৰৰ সম্বিত ঘূৰি আহিল যে মাত বোল নিদিয়াকৈ গুৰুদেৱ কিয় গুচি গ'ল। তেবে জ্ঞান ভৰিলে জানিল অন্ত পুৰন্দৰ অসন্তোষ গুৰু যেবে চলি গ'লা ঘৰ। কি কৰি মৰিলোঁ কৰিলোঁ বৰ দুখ, গুৰু বৃহস্পতি কৰাইল অসন্তোষ। এইবাৰ মনে মনে তেওঁ অনুতাপ কৰিছে, পশ্চাতাপ কৰিছেগৈ। কি বুলি? যে মই অসন্মান কৰাৰ কাৰণে, মই সন্মান নজনাৰ কাৰণে, মই অভিবাদন নজনাৰ কাৰণে, যথাযোগ্য সন্মান প্ৰদৰ্শন নকৰাৰ কাৰণে আজি আমাৰ দেৱগুৰু বৃহস্পতি নিজ গৃহলৈকে তেওঁ বাকৰুদ্ধ হৈ গুচি গ'ল। কাৰো লগত এষাৰ মাতো দিয়া নাই। আপোনাকো আপুনি নিন্দন্ত শচীপতি মোট পৰে নাহি আৰু দুষ্ট মন্দমতী। আজি মোতকৈ আৰু দুষ্ট জানো আছে? আজি মই অভিবাদনকেই নাজানো। যিটো গুৰু প্ৰাণ ৰাখিলন্ত বহুবেলা হেনয় গুৰুক মই কৰিলোঁ হেনা। বহু বিপদৰ সময়ত যিগৰাকী বৃহস্পতিয়ে বহু ধৰণে দেৱতাক আৰু স্বৰ্গক ৰক্ষা কৰিছিল, সেই দেৱগুৰু বৃহস্পতিক মই আজি হেলা কৰিলোঁ। কোনোনো পণ্ডিতে বাঞ্ছা কৰে ইটো শ্ৰীক ব্ৰহ্মপদে লক্ষ্য কৰো দেখে ধিকে ধিক। যে প্ৰকৃত কোনো জ্ঞানীয়ে এই স্বৰ্গসুখ বাঞ্ছা কৰে। প্ৰকৃত জ্ঞানীসকলে মুখ্য পদকো কি নকৰেগে বাঞ্ছা নকৰে। মই হেন ইন্দ্ৰ হ'ব দেৱতাৰ প্ৰতি, যিটো শ্ৰীয়ে কৰিলে অসুৰ সংগতি। মই আজি দেৱতাৰ পতি হৈ, দেৱেন্দ্ৰ হৈ, মহেন্দ্ৰ হৈ আজি মই অসুৰৰ নিচিনা কাম কৰিলোঁ। অসুৰ দৈত্যদানৰ ৰাক্ষযক্ষৰ নিচিনা মই কাম কৰিলোঁ। ঠিক মোৰ জীৱন ইটো চিকপাই মত্ত নুহিবেক কোনে, একে হৰি ভকতত বিনে ত্ৰিভুৱনে। কিন্তু কথা এটাও আছে, কেনেকুৱা? ভগৱন্তৰ 8 ঐশ্বৰ্যৰ অন্যতম শ্ৰী, আৰু এই অন্যতম ঐশ্বৰ্যক নিয়ন্ত্ৰণ কৰাটো বৰ সহজ কাম নহয়। গতিকে এই ভগৱন্তৰ ঐশ্বৰ্যক পাই ইন্দ্ৰই চম্ভালিব নোৱাৰিলে, আৰু সেই ঐশ্বৰ্যক চম্ভালিব নোৱাৰি তেওঁ চঞ্চল হ'ল, অহংকাৰী হ'ল, প্ৰমাদগ্ৰস্ত হ'ল। আৰু কাহাকো প্ৰণাম নকৰিব তেতিক্ষণে সিংহাসনে বসিয়া
ঠাকন্ত ৰাজাগণে হেন সবে কথা কহ যিটো বৃদ্ধগণে পৰম ধাৰ্মিক নতো জানে নতো শুনে ৰজাই যেতিয়া আসনত বহি থাকে তেতিয়া ৰজা সকলোতকৈ ডাঙৰ আৰু ৰজাই কাকো সন্মান কৰা উচিত নহয় এই বুলি যিয়ে ভাবে যিয়ে কয় নে তেওঁ ধৰ্মক জানে নে তেওঁ ধৰ্মপথত আছে এনে কথা যদি কোনোবাই কয় যে এখন দেশত এজন ৰজা ৰাজসিংহাসনত বহি আছে যদি কোনোবাই এনে কথা কয় যে ৰাজসিংহাসনত বহি থকা ৰাজকীয় ব্যক্তিজনে তেওঁৰ সন্মুখত থকা কাকো সন্মান প্ৰদৰ্শন কৰা উচিত নহয় তে নিশ্চয় জানিব যিজনে এনে কথা কয় যে ৰজাই কাৰো আগত থিয় হ'বৰ প্ৰয়োজন নাই কাকো সন্মান জনাৰ প্ৰয়োজন নাই তেতিয়ালে যিজনে এনে বাক্য কয় নে তেওঁ ধৰ্মক জানে নে তেওঁ ধৰ্মপথত আছে এনে কথা কেতিয়া হৈছিল বাৰু যেতিয়া ব্যাসৰ শিষ্য খুটে ভাগৱত পাঠ কৰি আছিল আৰু তেতিয়া কোন আহিছিল বাৰু ৰোমহৰ্ষণ ভাগৱত কৰি থাকে ৰোমহৰ্ষণে ভাগৱত পাঠ কৰি থাকোঁতে কোন আহিছিল বলৰাম আৰু বলৰামক দেখি ৰোমহৰ্ষণে যেতিয়া অভিবাদন নজনালে তেতিয়া বলৰামে ৰোমহৰ্ষণক হত্যা কৰিছিল গতিকে কাৰণ বলৰামে এইটো বুজি পোৱা নাছিল যে সন্মান খুজি লোৱা বস্তু নহয় সন্মান খুজি লোৱা বস্তু নহয় সন্মান পাবলৈকে হ'লে সন্মানৰ কাম কৰিব লাগিব এজন ব্যক্তিক সমালোচনা কৰাটো ডাঙৰ কাম নহয় আমি কোনো এজন ব্যক্তিক সমালোচনা কৰিব লাগিলে আমাৰ কোনো গুণ থকাৰ দৰকাৰ নাই কিন্তু সমালোচনাৰ পাত্ৰ হ'বলৈকে হ'লে গুণৰ প্ৰয়োজন আছে এজন ব্যক্তিক তেওঁ ভাল কাম কৰিছে তেওঁ বেয়া কাম কৰিছে তেওঁ কিডাল কৰিছে এই বুলি আমি যেনে তেনে সমালোচনা কৰিবৰ কাৰণে যিয়ে সমালোচনা কৰে অৰ্থাৎ সমালোচনাকাৰীৰ যে ক্ৰিটিচাইজ কৰে ইংলিছত কৈছোগে তেওঁৰ কোনো কোৱালিটি বা গুণ থকাৰ দৰকাৰ নাই গুণ নথকা মানুহ সমালোচনা কৰিব কিন্তু যাক সমালোচনা কৰিব সমালোচনাৰ পাত্ৰ হ'বলৈ এজন মানুহৰ গুণ নিশ্চয় থাকিব লাগিব আৰু সেয়েহে কৈছোঁ যে সমালোচনা কৰিবলৈ কোনো গুণৰ দৰকাৰ নাই কিন্তু সমালোচিত হ'বলৈ সমালোচনাৰ পাত্ৰ হ'বলৈ গুণৰ দৰকাৰ গুণে দুখে মানুহ এই পৃথিৱীত ভগৱন্তৰ বাদে কোনেও 100% পাৰফেক্ট নহয় হয় জানো কিমান ডাঙৰ ডাঙৰ মানুহেও ভুল কৰে যুধিষ্ঠিৰে ভুল কৰা নাছিল নেকি সেইকাৰণে এইবাৰ আকৌ নতুন কথা এষাৰ ক'ম সৃষ্টিৰ পাতনিত ব্ৰহ্মাই পৰম ব্ৰহ্মক সুধিছে হে পৰমেশ্বৰ পৰম পিতা পাপ কৰা মানুহবোৰ নৰকলৈ যাব ভক্তি কৰি শেষত ভক্তসকলে আপোনাতে লীন যাব স্বৰ্গৰ কি প্ৰয়োজন পাপ কৰি নৰকত যাব পুণ্যৰ ভক্তি কৰি শেষত আপোনাতে লীন যাব স্বৰ্গৰ কি প্ৰয়োজন তেতিয়া ঈশ্বৰে কৈছে সকলোবোৰ যদি পুণ্যবান হয় ভক্তিবান হয় মোটেই লীন যায় মই কাৰ লগত লীলা কৰিম সকলোবোৰ যদি ভক্তিবান পুণ্যবান হৈ পেলাই যদি মোটেই লীন যায় মইনো কাৰ লগত লীলা কৰিম আপোনালোকৰ সাধাৰণ মানুহৰ ভাষাত কৈছোঁ কাজিয়া কৰিব লাগিলেও মানুহ লাগে তৰ্ক কৰিব লাগিলেও মানুহ লাগে নালাগে জানো খেল এখন খেলিব লাগিলেও পাৰ্টনাৰ লাগে সংগী লাগে নালাগে জানো আমাৰ যেতিয়া ভাওনা হয় তেতিয়া সংগীয়ে সোধে আহে সংগী কি বাদ্য বাজত তেতিয়া সূত্ৰই কি ক'ব আহে সংগী ইটি ৰণবাদ্য বাজত এতিয়া সূত্ৰধাৰে অকলেই কৈ অকলে উত্তৰ দিব নেকি সূত্ৰই ক'লে সংগীয়ে উত্তৰ দিবগে সংগীয়ে ক'লে সূত্ৰই উত্তৰ দিব নালাগে জানো এতিয়া এজন পুৰুষৰ জন্ম হ'ল পৃথিৱীত সেই পুৰুষজনে অকলে বাপেক হ'ব পাৰিব নেকি এখন মানে খালি গভীৰ অৰণ্য
তাত গছ গছনি আছে, বাঘ আছে, ভালুক আছে, সিংহ আছে, বান্দৰ আছে, একো মানুহ নাই, মাত্ৰ এজন মতা মানুহ, এজন পুৰুষ, ডেকা ল'ৰা এটাক তাতে ভগৱন্তে থৈ দিলে, সি নিজে নিজে বাপেক হ'ব পাৰিব নেকি? আৰু এখন গভীৰ অৰণ্যত গাভৰু ছোৱালী, একদম দীপলিপ গাভৰু, আৰু ঐশ্বৰ্য ৰায়ো মানে পাত্তা নাপাব, ইমান ধুনীয়া দীপলিপ গাভৰু ছোৱালী থৈ দিয়া হ'ল হাবিৰ মাজত, তাই নিজে নিজে মা হ'ব পাৰিব নেকি? কওকচোন, ভাবকচোন। সেই বুলি কেতিয়াবা ভাবি চাইছিলেনে? ছোৱালীজনী যিমানেই ধুনীয়া নহওক, ডেকাটোৰ গাত যিমানেই বল শক্তি নাথাকক, এটা ডেকা ল'ৰা আৰু এজনী গাভৰু ছোৱালী যদি লগ লগাই নিদিওঁ, তেতিয়াহ'লে আমিবোৰ মাটি ফুটি ওলালোহেঁতেন, হয় নহয়? মাটি ফুটি ওলালে আমাৰ নাম কি হ'ল জানো? উইচিৰিঙা, কুমতি, কেঁচু। আৰু যদি মাটি ফুটি নোলালোহেঁতেন, তেতিয়াহ'লে গছত লাগিলোহেঁতেন। মোৰ কাষত বহি থকা বুঢ়া মানুহজন এটা খেজুৰি হ'লহেঁতেন, মোৰ সন্মুখত বহি থকা ভাইটিটো এটা ধুনীয়া পকা আম হ'লহেঁতেন, মই এটা কঁঠাল হ'লোহেঁতেন। গছত লাগিছোঁ, আমি গছত লাগিছোঁ নেকি বাৰু? নে মাটি ফুটি ওলাইছোঁ? অৰ্থাৎ এটা ডেকা ল'ৰা এটা গাভৰু ছোৱালী যদি লগ লগাই নিদিওঁগে, তেতিয়াহ'লে সন্তানৰ সৃষ্টি নহ'ব, সংসাৰখন আগুৱাই নাযাব। এখন হাতেৰে চাপৰি হ'ব নেকি বাৰু? খং উঠিলে কি কয়, এক চৰ দিম তোৰ 4টা দাঁত কৰিব, পৰক নপৰক, সি কৈছে আৰু বহুতে মদৰ নিচিনা কৰে, এপাত দিম কাণৰ তলত বুন্দা চৰ, বোলে তোৰ সেই কেপকেপাই দেখা ডালিমকেইটাৰ দাঁত এটাও নাথাকিবগৈ। নসৰিবও পাৰে, কিন্তু কয়তো, কয় নে নকয় বাৰু? গতিকে আমি ভাত কিহেৰে খাওঁ বাৰু? সোঁহাতখনেৰে খাওঁ নে নাখাওঁ? কাৰোবাক দিলে কি দিওঁগৈ? সোঁহাতেৰে দিওঁ। বাওঁ হাতেৰে পইচা দিলে ড্ৰাইভাৰটো বেয়া পায়, সিখন হাতেদি দিয়ক বুলি কয়, হয় নহয়? আকৌ এখন আছে নহয় বাওঁফালৰ হাতখন, কি বুলি কয় এখন হাতখন? অলপ অপবিত্ৰ বুলি ভাবে আৰু বৰ বেছিকৈ ব্যৱহাৰ নহয়, হয় নে নহয় কওক? গতিকে সোঁ হাতখনক অলপ মানুহে পবিত্ৰ বুলি ভাবে, আৰু বাওঁ হাতখনক অলপ কম পবিত্ৰ বুলি ভাবে, তাৰমানে অপবিত্ৰ বুলিও ভাবে বহুতে। সেইকাৰণে বাওঁ হাতেৰে দিবা মানে নকয়, কাৰণ বাওঁ হাতেৰে কাৰোবাক কিবা বস্তু দিয়ে নেকি? নিদিয়েগৈ। কিন্তু বাওঁ হাততকৈও এখন অপবিত্ৰ হাত আছে, আৰু সেইখন হাত কান্ধত লাগি থাকিলে ভকতৰ কাষলৈকে আহিব মন নাযায়। সেইখন হাতৰ নাম কি জানে? যোৰহাট নহয় কিন্তু দেই, সেইখনৰ নাম অজুহাত। পাইছে বুজি? পবিত্ৰ মানে বোলে সোঁহাতখন, অপবিত্ৰ মানে বোলে বাওঁ হাতখন। বোলে বাওঁ হাতখনতকৈও অপবিত্ৰ হাত এখন আছে, সেইখনৰ নাম অজুহাত। অজুহাত নামৰ অপবিত্ৰ হাতখন ছিঙি পেলাওক, আৰু নহ'লে কিন্তু ভকতৰ কাষত আহিব নালাগে। কিন্তু সেই অজুহাতখনে কেতিয়াও যোৰহাট হ'ব নিদিয়ে। যোৰহাট মানে কি? নমস্কাৰ। গতিকে এই অপবিত্ৰ হাতখনেও লাগিব, অপবিত্ৰ আৰু পবিত্ৰ দুইখন হাত লগ লাগিলেহে কিন্তু নমস্কাৰ হ'ব, যোৰহাট হ'ব। কিন্তু সেই যিখন অপবিত্ৰ হাততকৈও অপবিত্ৰ আছেগে, সেইখনৰ নাম অজুহাত, সেইখন যদি ছিঙি নেপেলাই যোৰহাট হ'ব নিদিয়ে। অৰ্থাৎ হাত দুখন লগ নালাগিলে চাপৰিও নহয়, নমস্কাৰো নহয়। দ্ৰৌপদীয়ে কি কৰিছেগে? বাওঁ হাতেৰে খামুচি মাৰি পেলাই, বাসুদেৱ কাপোৰ দিয়া, তুমি দিম বুলি কৈছিলা নহয়, বোলে আঁউসীৰ ধাৰ পূৰ্ণিমাত খুজিম, কিয় দিয়া নাই? তেতিয়া বৈকুণ্ঠত লক্ষ্মীয়ে কৈছে, হেৰি বেচেৰি এতিয়া নাঙত হ'ব, কাপোৰ নিদিয়েগৈ। তেতিয়া নাৰায়ণে লক্ষ্মীক কৈছেগৈ, হেৰা লক্ষ্মী, তুমি ভাবাচোন, মই তোক চৰাম সেনেকৈ কৈ থকা নাই। তেতিয়া লক্ষ্মীয়ে কৈছেগৈ, হেৰি এতিয়া যদি বাওঁ হাতখন এৰি দিয়ে, দুখাখনে নঙত কৰি নেপেলাবনে? হেৰি এতিয়াও আনি পেলাই থৈছেহে ৰাজসভাত, এতিয়াও কাপোৰত হাত দিয়া নাই নহয়, আৰু ভালকৈ গাঁঠিটোতো মাৰিয়ে আহিছে। আৰু তেতিয়া নাৰায়ণে লক্ষ্মীক কৈছেগৈ, দ্ৰৌপদীৰ শাড়ীখন কিমান লম্বা জানা? বোলে কিমান? বোলে তুমি পিন্ধাখন কিমান? 10 হাত আকৌ। বোলে দ্ৰৌপদী গিৰিয়েক কেইটা? বোলে 5টা। বোলে 5টাকে সমানে ভাল পায়, তেতিয়াহ'লে দ্ৰৌপদীৰ শাড়ীখন কিমান হ'ব? বোলে 50 হাত। বোলে 4 হাতেই টানি শেষ কৰিব পৰা নাই, আৰু কিমান আছেগে? আৰু বোলে 46 হাত আছেগে, হয় নে নহয়? গতিকে এতিয়া নমথা নহয়, এক অৱস্থা যদিও দ্ৰৌপদী পিন্ধা শাড়ীখন বহুত দীঘল আছে। কিমান দীঘল? 50 হাত দীঘল। তাৰমানে যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ আটাইবিলাকে দিয়া এখন শাড়ী জইন কৰি পেলাই দ্ৰৌপদী পিন্ধা শাড়ীখন আছিল 50 হাত। সেইকাৰণে দ্ৰৌপদীৰ শাড়ীখন দুখাখনে খুলি শেষ কৰিব নোৱাৰি, হয় নাই? গতিকে কৃষ্ণই দ্ৰৌপদীক কি ক'লে কাণে কাণে, হেৰা ছোৱালী, লম্বা শাড়ী এখন কেতিয়াও খুলি পেলাই শেষ কৰিব নোৱাৰেগৈ। গতিকে তুমি মোক ভালকৈ সেৱাভাগ কৰা,
তেতিয়া দ্ৰৌপদীৰ মনলৈকে আহিল দুষাৰখনে কৈছে এইৰা তোমাক মোমায়েৰে মোক নাঙত কৰিব দিছে কৰা কিন্তু যদি পাৰা মোৰ আত্মাটোকো নাঙত কৰাচোন তুমি মোক নাঙত কৰিব পাৰিবা কিন্তু মোৰ আত্মাটোক নাঙত কৰিব পাৰিবা যে কাপোৰেই নিপিন্ধে দ্ৰৌপদী দুষাৰখনক কি ক'লেগৈ তই মোক কিডাল নাঙত কৰিবি কাৰণ কিয় ক'লে দ্ৰৌপদী সেনেকৈ দ্ৰৌপদী এই বুলি ভাবিলে যে মোৰ সন্মুখত পিতামহ ভীষ্ম শিক্ষাগুৰু কৃপাচাৰ্য অস্ত্ৰগুৰু দ্ৰোণাচাৰ্য গুৰুসকল বহি আছে বৰদেউতা শহুৰ ধৃতৰাষ্ট্ৰ চকুৰে নেদেখে আৰু বহু বুঢ়া বুঢ়া মন্ত্ৰী বহি আছে এই পিতৃ বয়সৰ এই বুঢ়া বুঢ়া মানুহকেইজনে যদি এই গাভৰু বোৱাৰীজনী নঙঠা শৰীৰটো চাওঁতে লাজ নালাগে মোৰ দেখুৱাওঁতে লাজ কি হয়নে গতিকে কোনোবাই জানো মাতিছে তেতিয়া দ্ৰৌপদী মনে মনে ভাবিলেগে দ্ৰোণাচাৰ্যই মাত মতা নাই কৃপাচাৰ্যই মাত মতা নাই পিতামহ ভীষ্মই মাত মতা নাই বিৰুদ্ধাচৰণ কৰা নাই অন্যায় সহ্য কৰি আছে গতিকে এওঁলোকৰ অন্ধ ধৃতৰাষ্ট্ৰতকৈ কিডাল বেলেগ অন্ধ ধৃতৰাষ্ট্ৰটো দেখা নাপায় ভালেই এওঁলোকেতো অন্ধ নহয় সেইকাৰণে কি ক'লে যে মোক নাঙত কৰিব পাৰিবা কিন্তু আত্মাটোক নাঙত কৰিব পাৰিবা জানো যিটো আত্মাই কাপোৰেই নিপিন্ধে আৰু কৃষ্ণই দ্ৰৌপদীক বচালে যেনেকৈ বচালে গতিকে কেতিয়া বচালে যেতিয়া বুকুৰ বাওঁ হাতখন এৰি কাপোৰত খামুচ মাৰি ধৰা আত্মা হাতখন এৰি যেতিয়া জুই হাতেৰে ক'লে বাসুদেৱ আজি যদি মই নাঙত হ'ব লগাও আছে তোমাৰ ইচ্ছা তুমি যদি ভাবিছা যে এই কুৰুবংশৰ বোৱাৰী দ্ৰৌপদী আজি সমাজৰ মাজত নাঙত হ'ব লগা আছে মই তোমাৰ বিচাৰখন মানি লৈছোঁ আৰু লগে লগে ভগৱন্তে নিজৰ বিচাৰখন কৰে অৰ্থাৎ আপোনালোকে যদি কেতিয়াবা বিপদত পৰে যেতিয়া দেখিলে আৰু উপায় নাই তেতিয়া আপোনালোকে বিচাৰখন ঈশ্বৰক দি দিব নিজে বিচাৰক নহ'ব সেইকাৰণে ইংলিছত কথা এষাৰ আছে অলৱেজ বি নন জাজমেণ্টেল বিচাৰক হ'ব নাযাব আজি মই বুদ্ধি এটা দিওঁ আপোনালোকক যদি কোনোবাই মিছাতে অপযশ দিয়ে আপুনি নিজকে শুদ্ধ বুলি প্ৰমাণ কৰিবলৈ নাযাব আপুনি নিজকে শুদ্ধ বুলি প্ৰমাণ কৰিবলৈকে যাওঁতে এই আপোনাক অপযশ দিয়া মানুহবিলাকে আৰু 10জন মানুহক লৈ পেলাই আৰু বেছিকৈ অপযশ দিব আপুনি অকণমান দুটা গুণৰ আশ্ৰয় ল'ব সেই দুটা গুণৰ নাম হ'ল সহ্য আৰু ধৈৰ্য সহ্য আৰু ধৈৰ্য ইয়াক আশ্ৰয় কৰি আপুনি সেই অপযশখিনি সহ্য কৰক এদিন সময়ে আপোনাক শুদ্ধ বুলি প্ৰতিষ্ঠা দিব আৰু যিকেইজনে আপোনাক অপযশ দিছিল তেওঁলোকে চকুত হৈ কথা ক'ব পৰা ক্ষমতা হেৰুৱাব আই কণ্টেক্ট বুলি কয় অপৰাধীয়ে কেতিয়াও চকুত হৈ কথা নকয় তলমূৰ কৰি কথা কয় নতুনকৈ বিয়া হোৱা কইনা এজনীয়ে লাজত চকু নমাই কথা কোৱাটো সেইটো সন্মানৰ কথা বা মৰ্যাদাৰ কথা তাই লাজতে সন্মানতে স্বামীতকৈ ডাঙৰ বা পিতৃবয়সীয় মানুহবিলাকৰ চকুত চৈ কথা নকয় সেইটো সন্মানৰ কাৰণে কিন্তু অপৰাধীয়ে কেতিয়াও চকুত চৈ কথা নকয় কিয়ৰ কাৰণে তেওঁ সত্যত নাই গতিকে আপোনালোক কেতিয়াবা বিপদত পৰিলে আপোনালোকক কেতিয়াবা কোনোবা অপযশ দিলে তৎকালে সেই মুহূৰ্ততে আপোনালোকে নিজে মই কৰা নাই এইটো হ'বই নোৱাৰে মোক আপোনাৰ বিচাৰ নক'ব আজিৰ সময়টো এনেকুৱা অলপ ধৈৰ্য ধৰক অকণমান সহ্য কৰক দেখিব আপোনাক সময়ে সত্যত প্ৰতিষ্ঠা কৰিব আৰু যিসকলে অপযশ দিছিল তেওঁলোকৰ ভৰিৰ তলৰ মাটি নোহোৱা হ'ব আৰু সম্ভ্ৰান্ত দেশ ভাৰতবৰ্ষৰ ইতিহাস প্ৰসিদ্ধ হস্তিনাপুৰ ৰাজ্য আৰু হস্তিনাপুৰৰ ৰাজসভা কি হ'ল বদনামী হৈ গ'ল কাৰণ হস্তিনাপুৰৰ ৰাজসভাত সেই বংশৰ জ্যেষ্ঠ বোৱাৰীজনীক কাৰণ যুধিষ্ঠিৰ আটাইতকৈ ডাঙৰ দ্ৰৌপদী ভানুমতীতকৈ ডাঙৰ ভানুমতী কোন বাৰু দুৰ্যোধনৰ পত্নী গতিকে দুৰ্যোধনৰ পত্নী ভানুমতীতকৈও ডাঙৰ দ্ৰৌপদীক জ্যেষ্ঠ বোৱাৰীজনীক ৰজস্বলা অৱস্থাত নিৰ্বস্ত্ৰ কৰিবৰ প্ৰয়াস কৰা হ'ল যি ৰজস্বলা নাৰী 5 দিন ঘৰৰ পৰা বাহিৰত নোলায়
তেনে ৰজস্বলা নাৰীক গুপ্ত স্থানৰ পৰা মুক্ত স্থানলৈ আনি ৰাজসভা কলংকিত কৰিলে। আৰু সেই ৰাজসভাত যিসকলে চকুৰেই দেখকে বা নেদেখকেই যিসকলে দ্ৰৌপদীক এনে অৱস্থাত দেখি পেলাই এষাৰ মাতো নামাতিলে প্ৰত্যেকেই কম বেছি পৰিমাণে ভুগিছে। চাওক হয়নে নহয়? সেয়ালৈকে যুধিষ্ঠিৰেই হওক ভীমেই হওক, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ সকলোৱে ভুগিছে। কিন্তু সেই স্থানত কোন নাছিল? দ্ৰৌপদী কানতে কুন্তি নাছিল। তাৰ ভুগিলে কম পৰিমাণে ভুগিছে। ধৃতৰাষ্ট্ৰই ভুগিছে, দুঃশাসনে ভুগিছেগে। দুৰ্যোধনে কি কৰিছিল? ইয়াত তোমাক বহুৱাই ল'ম। ভীমে কি কৰিলেগে? উৰস্থল ভংগ কৰিলে। দুঃশাসনে কি কৰিছিল? ৰজস্বলা অৱস্থাত টানি আনিছিল। পৰিণাম দুঃশাসনৰ বুকুৰ তেজ হাতৰ আজলিত ভৰাই ভীমে কৈছিল, দ্ৰৌপদী চুলিত তেল দিয়ে দুঃশাসনৰ বুকুৰ তেজ আনিছোঁ, তুমি চুলিৰ তেজ বুলি চুলিত দিয়া তেল বুলি সানি লোৱা। দ্ৰৌপদীয়ে খোপা নাবান্ধে দেই। দ্ৰৌপদীয়ে সদায় দুডাল বেনি বান্ধে। অষ্টমমান নৱমমান শ্ৰেণীত পঢ়া ছোৱালীয়ে গাভৰু ছোৱালী যেনেকৈ দুডাল বেনি গাঠেগে, সেনেকৈ ধুনীয়া বেনি গাঠে দ্ৰৌপদীয়ে। সেইদিনাখন বেনি আকৌ বান্ধিছে যিদিনাখন দুঃশাসনৰ মৃত্যু হৈছে। বেলেগৰতো তেজ দিয়া নাই, কাৰ তেজ দিছেগে? দুঃশাসনৰ তেজ খানি দিয়া হৈছে। কাৰণ ভীমে প্ৰতিজ্ঞা কৰিছিল, হেই দুঃশাসন, তোৰ বুকুৰ যদি তেজ মই দ্ৰৌপদীৰ চুলিত খানি নিনো, দ্ৰৌপদীয়েও চুলি নাবান্ধিবগৈ। দ্ৰৌপদী প্ৰতিজ্ঞা কৰিছিল, যেতিয়ালৈকে দুঃশাসনৰ বুকুৰ তেজ মোৰ চুলিত নালাগে মই খোপা নাবান্ধো, বেনি নাগাঠো। সেইকাৰণে বেনি সংহাৰ নাটক। গতিকে পৰিণতি কি হয় এবাৰ ভাবি চাব লাগে। আৰু মানুহে পৰিণতিৰ কথা নাভাবে কাৰণেই আজিৰ সমাজত মূৰ্খৰ নাটকবিলাক চলি আছে। কিমতে ভকতি কৰিব তোমাত